নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো এটা কথা সুধিবৰ কাৰণে প্ৰস্তুত কৰিছোঁ। মোৰ যেতিয়া অপাৰেশ্যন কৰা হৈছিল, অপাৰেশ্যনৰ ৰুমলৈ যেতিয়া মোক ভৰাই নিছিল, তেতিয়া মই মানুহজনী যাওঁতে ঠিকেই গৈছোঁ। তাত অপাৰেশ্যন কৰাৰ পাছত যেতিয়া NSN দিয়া হয়, তাৰ পাছত ক'ব নোৱাৰা হৈ গ'লোঁ বাৰু। তাৰপৰা যেতিয়া অপাৰেশ্যন কৰি উলিয়াই মোক দিছে, মই পটককৈ মানে মোৰ চেঞ্জ আহি গ'লত মানে মই বিষত ইমানেই মোৰ অভাৰ বিষ হৈছে নহয়, মই মানে উশাহ ল'ব পৰা নাই। উশাহত মানে মই চকুকেইটা মানে অকণ মেলিছোঁ আৰু ধৰক কেনেকুৱা ধৰণৰ ফিল হৈছে মানে মই নিজেই ক'ব পৰা নাই। উশাহ ল'ব পৰা নাই, মুঠতে মানে বিষতেই উশাহ ল'ব পৰা নাই নে মোৰ উশাহটো মানে বন্ধ হৈ গৈছে অলৰেডি, মই ক'ব পৰা নাই। তাৰপাছত লাহে মানে মোৰ লগত মোৰ ভতিজা এজনী আছিলে আৰু মানুহজন আছিলে। তাৰপৰা লগে ছাৰক মাতি আনিলে। ছাৰক মাতি আনিছে একদম বিষৰ ৰেখা মানে উশাহটো বন্ধ হৈ গৈছে, উশাহটো বন্ধ হৈ গৈছে। তাৰমানে মোক বাৰে মই মানে এটা শব্দ মোৰ মুখৰ পৰা ওলোৱা নাই। তাৰপাছত লগালগ ছাৰে আহি পেলাই অক্সিজেন দিছে। প্ৰায় 15 মিনিট 20 মিনিটমান অক্সিজেন দিলতহে মোৰ মানে উশাহটো আকৌ নৰ্মেল হৈছে, নিজৰ মানে উশাহ লোৱাৰ নিচিনা লাগিছে। আপোনালোকক অপাৰেশ্যন কৰাৰ পিছত তেনেকুৱা হৈছিলে নি বাৰু? মানে পটককৈ ভয় লাগি যায়, অন্য কিবা বেলেগ অসুখ হৈ যায় বুলি। সেইকাৰণে মানে কথা সুধিছোঁ, আপোনালোকক কোনোবাই যদি এনেকুৱা ধৰণৰ অপাৰেশ্যন কৰোঁতে এনেকুৱা ধৰণৰ উশাহটো মানে চেঞ্জ অপাৰেশ্যনৰ পাছত যি বেহুচ কৰিলে হয়, বেহুচ কৰি লোৱাৰ পাছত যেতিয়া চেঞ্জ আহে পটককৈ আপোনালোকৰ লগত তেনেকুৱা হৈছিল নেকি? কিন্তু মোৰ তেতিয়াৰ পৰা কি হৈছে মই নাজানো, মানে এই বুকুৰ এই ছাইডটো ভিতৰটো মানে অলপ বিষ এতিয়াও মানে আজি 20-25 দিন হৈ গ'ল যদিও মানে অপাৰেশ্যন কৰা ঘাঁবোৰ শুকাইছে, চিলনিবোৰ শুকাইছে, কিন্তু ভিতৰটো মানে বিষ অনুভৱ কৰোঁ মানে ভালকৈ এটা বিষ অনুভৱ কৰোঁ। আৰু কেতিয়াবা মানে কি হয়, পটককৈ উশাহটো মোৰ চুটি হৈ যায় মানে ধৰক যেনেকৈ হাঁফানি অসুখ থাকিলে মানে চুটি হৈ যায়, তেনেকৈ মোৰ মানে উশাহটো লোৱাত মানে কষ্ট হৈ যায়। মোক কোনো ধৰণৰ কাহ বা পানী লগা এইবোৰ একোৱেই নাই, কিন্তু পটককৈ কিয় তেনেকুৱা হৈ যায় মই মানে ক'ব নোৱাৰোঁ। আপোনালোকৰ লগত যদি কাৰোবাৰ লগত যদি এনেকুৱাখিনি হৈছিলে অপাৰেশ্যন কৰাৰ পিছত জনাবচোন কমেণ্টত। মানে কি ভয় লাগে আচলতে, জীয়াই থাকিবলৈ বহুত হেঁপাহ আৰু বহুত দিন জীয়াই থাকিবলৈ মন যায়। মানে ইমান ধুনীয়া এখন পৃথিৱী এৰি কেনেকৈনো বাৰু মানে গুচি যাম তেনেকুৱা নিচিনা লাগে কেতিয়াবা। পৃথিৱীৰ প্ৰকৃতিৰ লগত থাকি ভাল পাওঁ মানে, সেইকাৰণে আচলতে মৰিবলৈ মন নাযায়, জীয়াই থাকিবলৈ মন যায়। অকণমান কিবা এটা হ'লে বহুত ভয় লাগে। তাৰপাছত মোক যেতিয়া বেডলৈ অনাৰ পাছত মই মানে অকল এটা শব্দই ব্যৱহাৰ কৰিছোঁ বুলি ক'লেও বেয়া নহয়। মোক মানুহজনে কৈছে, ভতিজাজনীয়ে কৈছে যে অকল তই কৰি আছ, মানে অকল বিষ কৰি আছ, অন্য শব্দ তই ক'ব পৰা নাই, তোৰ মুখত ফুটা নাই। তাৰপাছত মানে ছাৰক আকৌ পুনৰ ক'লে যে মানে বিষত মানে মই কিবা চটপটাই থকা নিচিনাকৈ আছোঁ মানে অপাৰেশ্যন কৰাৰ পিছতো। তাৰপিছত ছাৰে আহি নাৰ্ছক দিলে বেজী, বা আকৌ বেজী এটা দি দিলে মোক। বেজী এটা দিয়াৰ পাছত মই মানে মানুহজনী আকৌ বেহুচ হৈ যোৱাৰ নিচিনা হৈ গ'লোঁ। মানে মোৰ লগতে হৈছেনে নে প্ৰায়খিনি অপাৰেশ্যন কৰা মানুহৰ লগত তেনেকুৱাখিনি হয় মানে। আচলতে মোৰ মই মানুহজনী বেছি দুৰ্বল হৈ গ'লোঁ নেকি অপাৰেশ্যন কৰাৰ পাছত, সেইবাবে মই মানে বাৰে ধৰক মানে বেহুচ হৈ যোৱাৰ নিচিনা হৈছোঁ নেকি। প্ৰায় মই বেডলৈ দিয়াৰ পাছত কমেও মোক 12টামান বজাত বেডলৈ দিছে। দিনৰ 12টামান বজাত 12টামান বজাৰ পৰা মই কিজানি আধা ঘণ্টামান অকল বেডতো অকল বিষ কৰি থাকিলে। যেতিয়াই মোক এটা বেজী দিলে, সেই বেজীটো দিয়াৰ পাছত মই পুনৰ বেহুচ হৈ গ'লোঁ। বেহুচ হৈ গৈছোঁ মানে একেবাৰে আকৌ পিছদিনাখন ৰাতিপুৱাহে মোৰ চেঞ্জ আহিছে। তেনেহ'লে মানে কেলৈ তেনেকুৱাখিনি হৈ গ'ল মানে ভাবিব নোৱাৰি। মানে মোক তুলিছে, মাতিছেও মানুহজনে বা ভতিজাজনীয়ে বা ওচৰৰ মানুহখিনিয়ে, কিন্তু মই মতা নাই। মানে মই অলৰেডি ক'ব নোৱাৰোঁ, মোৰ উশাহটো আছে, মই মানে বেহুচ হৈ আছোঁ। একেবাৰে পিছদিনাখন ৰাতিপুৱাহে মই কৈছোঁ যে মোৰ ওঠখন শুকাই গৈছে, মোক পানী অকণমান খাবলৈ দিয়ক। অলৰেডি মোৰ চেলাইন লগাই থোৱা আছে, চেলাইন পাছ হৈ গৈ আছে, কিন্তু
কেলে তেনেকুৱা মানে হৈ গ'ল আপোনালোকৰ লগত হৈছিলে নেকি বাৰু তেনেকৈ কেতিয়াবা অপাৰেশ্যন কৰোঁতে গ'ল ব্লাডাৰ অপাৰেশ্যন কৰোঁতে এপেণ্ডিক্স অপাৰেশ্যন কৰোঁতে বা অন্য কিবা অপাৰেশ্যন কৰোঁতে হৈছিলে নেকি মোক কমেণ্টত জনাবচোন যদিও মই কেতিয়াবা এইখন পৃথিৱীত নাথাকোঁ আচলতে মোৰ এই ভিডিঅ'সমূহ থাকি যাব মোৰ মানুহজনে হওক বা মোৰ শুভাকাংক্ষীসকলে হওক বা মোৰ ঘৰৰ মানুহে হওক কেতিয়াবা চাব পাৰিব আচলতে তাইৰ লগতনো হৈছিল কি আজিকালি মানে কি পটককৈ কিবা এটা হৈ গ'লে মানুহজনে কিবা এটা হৈ গ'লে চিধাই মানুহজনকে দোষাৰোপ কৰে কিন্তু মানুহজনী যে কিবা অন্য কিবা আছিলে বা অন্য কিবা কিবি অসুখ আছিলে সেইটোতো নিবিচাৰে ন চিধা মানুহজনকেই দোষাৰোপ কৰিবলৈ যায় সেইকাৰণে মানে কিছুমান ভিডিঅ' ৰাখি থ'ব লাগে আচলতে কি হয় আমাৰ মানুহজন প্ৰধানকৈ মোৰ মানুহজন এনেকুৱা নহয় মোক বহুত প্ৰতিপাল কৰে বহুত মৰম কৰে নিজেও নাখায় মোক খুৱাই বহুত প্ৰতিপাল কৰি অপাৰেশ্যনৰ দিনাখনৰ পৰা আজি এনেকৈ কৰি বহি আপোনালোকৰ আগত অকণমান হাঁহি লৈ দুষাৰ কথা ক'ব পৰা শক্তি গোটাই দিছে মোক মোৰ মানুহজনে গতিকে মই সেই মানুহজনক কোনো দিনে দোষাৰোপ কৰিব নোৱাৰোঁ সেইবাবে মই কিছুমান ভিডিঅ' সাঁচি ৰাখিছোঁ বুলি আপোনালোকৰ আগত আপলোড দিছোঁ আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব যে এনেকুৱাখিনি আপোনালোকৰ লগতো হৈছিলে নেকি আজিলৈ আহিছোঁ বাই বাই